আমি এই কথাটো গম পাম আমি আৰু এই কথাটো জানিবৰ কাৰণে শুনিবৰ কাৰণে আমি অধীৰ আগ্ৰহে বাট চাই আছিলোঁ অলৰেডি আপোনালোকে থাম্বনেল আৰু টাইটেল দেখি গমেই পালে আচলতে জুবিন দাক কেনেকৈ কি কৰি হত্যা কৰিলে বা জুবিন দাৰ মৃত্যু কেনেকৈ হ'ল এই কথাটো জানিবৰ কাৰণে আমি অসমবাসী ৰাইজ মই আপোনালোক আমি অধীৰ আগ্ৰহে বাট চাই আছিলোঁ আৰু এই কথাটো আপোনালোকে গম পাব ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক মই ভিডিঅ'টো শেষত কৈ দিম এই কথাটো গম পাব জুবিন দা আচলতে কেনেকৈ মৃত্যু হৈছিল কেনেকৈ হত্যা কৰা গৈছিল এই কথাটো আপোনালোকে গম পাব আৰু এই কথাটো জানিবৰ কাৰণে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব লাগিব অলৰেডি আমি সকলোৱে কৈয়ে আছিলোঁ জুবিন গাৰ্গৰ যোনটো মৃত্যু এই মৃত্যুটো সাধাৰণ মৃত্যু নহয় মই কোৱা কথা নহয় অকল এইটো গোটেই বিশ্ববাসীয়ে কোৱা কথা অসমবাসী ৰাইজে কোৱা কথা ভাৰতবাসী ৰাইজে কোৱা কথা যেন জুবিন গাৰ্গৰ মৃত্যুটো এইটো সাধাৰণ মৃত্যু নহয় তো এতিয়া আমি গম পাম যেন জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল কোনে হত্যা কৰিছিল কি কথা আমি এই কথাটো গম পাম আৰু আপোনালোকে গম পাব ময়ো গম পাম ভিডিঅ'টো শেষৰ ফালে আপোনালোকৰ আগত কৈ দিম তো এতিয়া কথা হ'ল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক অলৰেডি CIDয়ে গ্ৰেপ্তাৰ কৰিলে CIDয়ে বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰি ধৰি আনিলে হাতত হেণ্ডকাপ লগাই চুচৰাই লৈ অনা গ'ল আৰু এই খবৰটো আজিৰ দিনটোত এটা সকলোতকৈ ভাল খবৰ এতিয়া আপোনালোকে হেপী দুৰ্গা পূজা বুলি ক'ব পাৰে কাৰণ কেলে এই কালপিত কেইটাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে CIDয়ে আমি এতিয়া হেপী দুৰ্গা পূজা বুলি ক'ব পাৰোঁ কাৰণ কেলৈ গ্ৰেপ্তাৰ কৰিল আজিৰ দিনটোৰ সবাতোতকৈ এটা ভাল খবৰ ইম্পৰ্টেণ্ট খবৰ এটা আজিৰ দিনটোত এটা একদম ভেৰি এটা বিগ ব্ৰেকিং নিউজ এটা ভাল খবৰ আৰু এই খবৰটো আপোনালোকক মোৰ চেনেলৰ যোগেদি আপোনালোকক দিলোঁ আৰু আমি গম পাম জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিছিল আমি গম পাম আপোনালোকে গম পাব ভিডিঅ'টো প্ৰথমে শেষলৈকে চাই থাকক তাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো এইটো কাৰণে মই ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছোঁ মই দিয়া ভিডিঅ'সমূহ হ'ব প্ৰথমে আপোনালোকে পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু এই কথাটো কোৱাৰ কাৰণে আপোনালোকে বিতৰ্ক সৃষ্টি নকৰিব তিলটোকে তাল কৰি নিদিব যিহেতুকে মই আপোনালোকৰ আগলৈ ভিডিঅ'খিনি পঠিয়াই থাকোঁ আৰু মোৰ লক্ষ্য আৰু উদ্দেশ্য মোৰ মানে এইটো থাকে না ভিডিঅ'খিনি আপোনালোকৰ ওচৰত কেনেকৈ পায়গৈ মোৰ লক্ষ্য আৰু কৰ্তব্য যিহেতুকে মই ভিডিঅ' আপোনালোকৰ আগলৈ প্ৰেৰণ কৰি থাকোঁ যদি আপোনালোকৰ ওচৰত যদি ভিডিঅ'খিনি নাপায়গৈ মই দিয়া কি সাৰ্থক হ'ব ন সেইটো কাৰণে আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কৈছোঁ আৰু তলত আছে হাইপ আৰু হাইপটো টিপি আপোনালোকে মনৰ কথা কওক তলত দিয়া হাইপটো টিপি দিয়ক তলত দিয়া হাইপটো তলতে আছে হাইপটো টিপি দিয়ক আৰু মনৰ কথা কওক হাইপটো টিপিবলৈ নেপাহৰিব হাইপ টিপক আৰু মনৰ কথা কওক আৰু ইতিমধ্যে যি গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰাৰ কাৰণে এই সুযোগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক ধন্যবাদ জনাইছোঁ আচলতে ধন্যবাদ দিবই লাগিব ইমান এটা ভাল খবৰ শুনা পালোঁ আজিৰ দিনটোত সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক ধন্যবাদ জনাইছোঁ আৰু লগতে CID দলটোকো ধন্যবাদ জনাইছোঁ এটা অতিকৈ ভাল খবৰ দিলে আজিৰ দিনটোত মই ক'লোঁ নাই আজি আমি ক'ব পাৰোঁ যেন হেপী দুৰ্গা পূজা কালপিতকেইটাক গ্ৰেপ্তাৰ কৰিলে হাতত হেণ্ডকাপ লগাই চুচৰাই আনিছে এইটো কিমান এটা ভাল খবৰ আৰু আমি যদি ইয়াতকৈ আৰু ভাল খবৰ শুনো তেতিয়া আৰু ধন্যবাদ দিম আৰু বাহবাহ দিম এইটো কথা দিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱেতো অলৰেডি কৈয়ে পেলালে যেন জুবিন গাৰ্গৰ লগত যি কাণ্ড সংঘটিত হৈ গ'ল আৰু সেই দোষীয়ে কেতিয়াও ৰেহাই নাপায় দোষীয়ে শাস্তি পাবই আৰু সেই দোষীক শাস্তি দিমেই আৰু যদি দোষীক শাস্তি দিব নোৱাৰোঁ তেতিয়া আপোনালোকে 2024 চনত ভোট দিব নালাগে কিমান এজন ভাল মানুহ হ'লে এনে কথা ক'ব চিন্তা কৰক সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক ভাল পাওঁ আৰু আপোনালোকক অলৰেডি মই কৈয়ে দিছোঁ আমি মানে গাঁৱত গম পাইছে নাই এনেকৈ তিনিআলি চাৰিআলিয়ে মানে আমি ডেকাসকলে মানে আমি লগ লাগি আমি কথা পাতোঁ আৰু কথা পতাত মানে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ কথা ওলাই দেই তেতিয়া কওঁ সঁচাকৈ দেই এজনো মুখ্যমন্ত্ৰীৰ দৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ নহয় কিন্তু আনতকৈ ব্যতিক্ৰম বাকী কেইজনতকৈ ব্যতিক্ৰম মানে সৰু মানুহৰ লগত সৰু হৈ যায় বৃদ্ধ মানুহৰ লগত বৃদ্ধ হৈ যায় মানে সকলো মানুহৰ লগত মিলি পৰে মানে একেটা মানে ষ্টাইলতে মানে মিলি পৰে মানে ক'লো নাই কাকো মানে হেৰি নাভাবে এইটো কাৰণে বহুত ভাল লাগে কাৰণ কেলৈ একদম সকলো লগত মিলি থকাটো মেইন কথা না এইটো একদম মিলি থাকিব পাৰে ধৰি লওক এতিয়া আমাকো লগ পালে দেই ঐ ভাগিন ঐ আমুকে কেনেকুৱা মৰমত মাতে কেনেকুৱা সুন্দৰকৈ কথাখিনি কয় আমি হ'লেও ঐ মামা বুলি কওঁ ঠিক আছে ইমান এজন মাননীয় মুখ্যমন্ত্ৰী হয় মাননীয় মুখ্যমন্ত্ৰী জনক আমি মামা বুলি সন্মান জনাই ক'ব পাৰোঁ ঠিক আছে এইটো কিমান আমি হেপী মামা বুলি ক'ব পাৰোঁ আমি কিমান এইটো আমি ভাগ্যশালী মামা বুলি ক'ব পাইছোঁ চিন্তা কৰে এজন মুখ্যমন্ত্ৰী হয় মুখ্যমন্ত্ৰীজনক আমি মামা বুলি ক'বলৈ পাইছোঁ এইটো কিমান ভাল কথা সেইটো কাৰণে মামাক মই বহুত ভাল পাওঁ আৰু আমি গম পাম যেন জুবিন দাক কেনেকৈ হত্যা কৰিলে বা কেনেকৈ
ছিংগাপুৰত মৃত্যু হ'লে কথাটো আমি গম পাম। এই কথাটো কেনেকৈ গম পাম মই আপোনালোকক প্ৰথমতে ষ্টাৰ্টিঙতে কৈছিলোঁ যে আপোনালোকে গম পাব, মই গম পাম। তো এতিয়া কৰিব বিচাৰিছোঁ, আচলতে আমি গম পাম CIDয়ে যিহেতুকে এতিয়া গ্ৰেপ্তাৰ কৰিলে আৰু CID গ্ৰেপ্তাৰ কৰাত এতিয়া জেৰা কৰিব, জেৰা কৰাৰ পিছত মুখ খুলিব কেনেকৈ মৃত্যু হ'ল, কেনেকৈ হত্যা কৰা গ'ল, যি আছে মানে সকলোখিনি আমি গম পাই যাম। তো সেইটো কাৰণে আপোনালোকক ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যেন জুবিন দাৰ কেনেকৈ মৃত্যু হ'ল, কেনেকৈ হত্যা কৰা গ'ল, সকলো কথাখিনি গম পাম। আচলতে সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তই মুখ খুলিলে আমি সকলো কথাখিনি গম পাই যাম। আৰু মুখ খোলালৈকে বা আমি নিউজত পোৱালৈকে আমি অপেক্ষা কৰিব লাগিব। আমি অপেক্ষা অন্তত যি নিউজত আহিব তেতিয়া আমি সকলো কথাখিনি গম পাম। আৰু যেতিয়াই মানে নিউজ আহিব নহয় তেতিয়া মই আপোনালোকৰ আগত ভিডিঅ'খিনি প্ৰস্তুত কৰি প্ৰেৰণ কৰিমেই, কথা দিলোঁ। ভিডিঅ'খিনি চাই দিব খালি। ধন্যবাদ।